নারদ এরা হাতে দিব্য বিনা যন্ত্র মুখে হৃদয়ত কৃষ্ণ মূর্তি স্ফূর্তি ইরাম প্রেমে দ্রব্য শীতলাটি রোমাঞ্চ শরীর ধারায় শ্রবন্তে আসই নয়নর নীর তুলন্ত যন্ত্রতমহা হরির চরিত্র নারদক দেখি ব্যাস ঋষি সচকিত কৃষ্ণ পরম ভক্তিভাজন এই পবিত্ৰ সেৱাস্থলীত সমবেত হোৱা ভক্তবৃন্দ আই মাতৃসকল জাতিৰ মেৰুদণ্ড স্বৰূপ যুৱক যুৱতী তথা কণ কণ শিশু ভক্তসকল আৰু অতি হেঁপাহেৰে এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰা উদ্যোক্তা কৰ্মকৰ্তা বিষয়ববীয়াসকল পুৱাৰ পৰা বৃক্ষ ৰোপণকে প্ৰমুখ কৰি ভাগৱত শোভাযাত্ৰাকে আদি কৰি ভাগৱত পাঠৰ অংশগ্ৰহণ কৰি যোৱা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ অৰাজনৈতিক গণতান্ত্ৰিক ধৰ্মীয় জাতীয় অনুষ্ঠানৰ প্ৰাক্তন পদাধিকাৰী বাপৰ যি মুখৰ অমৃত আমি পান কৰিব আপোনালোকে পান কৰিলে আৰু যিসকলে পাঠৰ আসন অলংকৃত কৰি এই সময়লৈকে সুস্থ বৃদ্ধি কৰি আছে আমি সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আপোনালোকে একদম পোনপটীয়াকৈ আমাৰ পৰিচয় এটা কৰিছে বৰ ভাল নালাগিল ভাষাটো ব্যাখ্যাকাৰ বুলি কৈ দিলে বাৰু যি নহওক তাৰ সন্মানতা ৰক্ষা কৰি আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আমি আপোনালোকে দিয়া দায়িত্বভাগী গ্ৰহণ কৰিব ওলাইছোঁ আমাৰ সন্মানীয় দত্ত প্ৰভুজনে কৈ যোৱাৰ পাছৰ পৰা দুই এটি কথা একদম যিমান পাৰোঁ চমুকৈ আলোচনা কৰিবলৈ চিন্তা কৰিম এতিয়া আপোনালোকে ইতিমধ্যে গম পাইছে যে সূত মহামুনিয়ে গভীৰ ভাগৱতৰ কথা ক'বৰ কাৰণে সাহ পালে কেনেকৈ পালে ইয়াৰ অৰ্থটো বাপে আগত কৈছে যে যেতিয়া শুকে ভাগৱত পাঠ প্ৰদান কৰিছিল ৬০,০০০ ঋষিমুনি ৬০,০০০ ঋষিমুনি শুকে এটা গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছিল যে নিষ্পেষিত অন্তেজ জাতি কোনেও আবেষ্টনীৰ ভিতৰত শাস্ত্ৰ শুনিব নোৱাৰিব তাত তেওঁ দুখ নাছিল যে ৰাজকীয় এটা নিয়ম আছিল শুকৰ ইচ্ছা আছিল সূত শুনাবৰ কাৰণে কিন্তু উপায় নাই তেওঁলোকে ৰাজ্যৰ নিয়ম ৰজাৰ নিয়ম পালন কৰি পেলাই ভাগৱতৰ কথা ক'ব লগা হৈছিল আৰু সূতে তেতিয়া প্ৰতিজ্ঞা কৰিছিল যে বাহিৰত হ'লেও মই আজি ভাগৱতৰ কথা শুনিম ভগৱন্তৰ মহিমা চাওক এই যে ৬০,০০০ ঋষিমুনিয়ে ভাগৱত এদিন শুনিছিল আকৌ এখন দৰখাস্ত লিখিলে শুকৰ ওচৰলৈ যে হে মহামান্য শুকমুনি পূৰ্বতে কোৱা ভাগৱতৰ কথা আকৌ এবাৰ আমাক ক'ব লাগে কিন্তু শুকে অভিনয় কৰিলে যে আজি মই কোনো কাৰণত ভাগৱতৰ কথা ক'ব নোৱাৰিম মোৰ স্বাস্থ্য খুবেই বেয়া হৈছে তেতিয়া ৬০,০০০ প্ৰশ্নতে আমাৰ ভাগৱতৰ কথা কোনে ক'ব এটা তেওঁলোকে ঠিকনা দি দিলে এনেকৈ যোৱা এজন যদি ঋষিক
লগ পোৱা সেইজনে যদি ক'ব পাৰিলে ক'ব, আৰু নহ'লে ভাগৱতৰ কথা কোৱা ভাগ ভৰিকি আৰু নাই। এই ৬০,০০০ গৈ যেতিয়া সুতৰ ওচৰ পালেগে, সুতে অনিমন্ত্ৰিতভাৱে ৬০,০০০ ঋষিমুনি তেতিয়া আশ্ৰম পালেগৈ। তেওঁ কিমান আনন্দ কৰিছে। আজি মোৰ হৰিহৰ আউৰ নাহি সীমা, সাধুৰ সংগ কিনো আচাৰ্য মহিমা। মই নিজকে ধন্য মানিছো যে নিমন্ত্ৰণ নকৰাকৈ ইমান ভকত বৈষ্ণৱ সাধু মহন্ত যে আমাৰ আশ্ৰমত আহিলা। তোমালোক কিমান সুখী হৈছা মোৰ বিচাৰ্য বিষয় নহয়, কিন্তু মই আজি ইমান আনন্দিত তোমালোকৰ দৰে সন্ত সাধু মহন্তসকলক আমাৰ আশ্ৰমত দেখা পায়। তেতিয়া ঋষিমুনিসকলে ক'লে যে আপোনাৰ ওচৰলৈ অহাৰ কাৰণ এটা আছে। বোলে কি কাৰণ? বোলে আমাক ভাগৱতৰ কথা ক'ব লাগে। তেতিয়া সুতে এটা প্ৰস্তাৱ পঠাই দিলে যে ভাগৱতৰ কথা যদি ঈশ্বৰে কৃপা কৰে ক'ব পাৰিম, কিন্তু মইতো নিষ্পেষিত কলুষিত অন্তৰ্য জাতি, মোৰ মুখে ভাগৱত শুনিলে যদি শুনাৰ পাছত তোমালোকে মোক ঘৃণ কৰা, তেনেহ'লে ভগৱন্তকে ঘৃণ কৰাটোকে বুজাব। এই চৰ্ত সুতে বান্ধি দিলে। তেওঁ ঘোষণা কৰিছে, মই ক'ত জন্ম হৈছো জানা? আমাৰ ওলাই আছো বিষয়টো। মোৰ জন্ম এটা ডাঙৰ ৰহস্য, আজিও ভাবিব নহ'ল। এতিয়া ঋষিমুনিসকলে প্ৰশ্ন কৰিছিল যে তোমাৰ জন্মৰ ৰহস্য আমাক ক'ব নোৱাৰি নেকি বাৰু মুনি? তেতিয়া কৈছে, আজি কোৱাৰ এটা মই সুবিধা পাইছো। ব্ৰাহ্ম ক্ষত্ৰিয়ৰ হন্তে ব্ৰাহ্ম নিত ভৈল জাত, সুত জাতি মোৰ নাম জগতে প্ৰখ্যাত। যে মোৰ জন্মৰ ৰহস্য কি দিয়ে? মোৰ দেউতা আছিল এজন ক্ষত্ৰিয় আৰু মোৰ মাতৃ আছিল এগৰাকী ব্ৰাহ্মণী। এই দুয়োজনৰ যুগ্ম জীৱনৰ ফলশ্ৰুতিত আমি মানুহ হিচাপে অৱতাৰ বা জন্ম হলো। এই যে দুয়োজনৰ কুল নিমিলাৰ কাৰণে আজি সমাজে মোক নিষ্পেষিত কলুষিত বুলি আৰু খুদ বুলি মোক ঘোষণা কৰিলে। কিন্তু আজি মই এটা সুন্দৰ গতি লৈ গৈ আছো। কি? হৰিৰ কথাত মোৰ মহালাভ আছে, হৰিৰ কীৰ্তনে জাতি অজাতি নাম আছে। যে এতিয়া মই আজি সুধ হৈ থকা নাই, যিহেতু মই ঈশ্বৰৰ কথা ক'বলৈ সুবিধা পাইছো, ঈশ্বৰৰ ভকতৰ মোৰ সম্পৰ্ক ঘটিল, এতিয়া মই তাহানি সুধ হৈ থকা নাই। গতিকে এতিয়া মই কি হৈ গলো? এতিয়া মই জাতিলৈ উন্নীত হৈ গলো। আগতে মই অজাতি আছিলো, কাৰণ হৰি কথা আছিল যদিও মই কোৱাৰ সুবিধা পোৱা নাই আৰু ভকত সেৱা কৰাৰ সুবিধা নাপালো। কিন্তু আজি মই আৰু সেই দিনটো মোৰ নাই। আৰু কিয়? হৰি কভ জয় যিটো তাকে বোলে জাতি, হৰি কন ভজে সিটো জানিবা অজাতি। এইটো পবিত্ৰ ঘোষণা পাতিলে যে মই আৰু আজি অজাতি হৈ থকা নাই। মই ঈশ্বৰৰ কথা কোৱাৰ সুবিধা পাইছো আৰু আপোনালোকৰ দৰে মহা মহা মহন্তক সেৱা কৰিবলৈ পাই এতিয়া মই কলুষিত অন্তৰ্য জাতি হৈ থকা নাই। এই আদৰ্শটো অকণমান ইকোটো কমাই দিছো, অকণমান কমাই দিলো, বেছটো বহাই ইকোটো কমাই দিলো। যে এই আদৰ্শটো এতিয়া আমি আমাৰ জীৱন শৈলীৰ মাজলৈ আনিব লাগিব। যদি আমি উচ্চ কুলত জন্ম হৈছো, যদিহে ঈশ্বৰৰ কথা শুনা নাই, ঈশ্বৰৰ ভকত দৰ্শন কৰা নাই বা ঈশ্বৰৰ ক্ষেত্ৰলৈ যোৱা নাই, আমি কোনটোক অহংকাৰ কৰি লাভ নাই। আমি কি কৰিছো এইটোহে আচল কথা। সেইকাৰণে পৰীক্ষিতক যেতিয়া ভাগৱতৰ কথা কৈছিল,
অনুমান কৰকচোন ৬০,০০০ ঋষি-মুনি আছিল। এতিয়া মানে মোৰ এটা স্বভাৱ কৈ আছোঁ আপোনালোকক, যেতিয়া মানে অশোক বাপে ফোন কৰিছিল আজি এমাহৰ আগত, তেতিয়া মই এটাহে অনুমান জনাইছিলোঁ, প্ৰভু মাইকটো অকণমান ভাল আনিবচোন দেই। মই অসমৰ যি অঞ্চললৈ নাযাওঁ কিয় সদায় মাইকৰ কথাই কওঁ। এবাৰ এজনে প্ৰশ্ন কৰিলে যে আপুনি সদায় মাইকৰ গুৰুত্ব দিয়ে, এই ৬০,০০০ ঋষি-মুনি কওঁতে মাইক আছিলে নাই প্ৰশ্ন কৰিছিলে। ৬০,০০০ ঋষি-মুনিক ভাগৱত সুতে কৈছিলে, তাততো মাইক নাছিলে। এতিয়া আপুনি ৫০০, ৬০০, ১,০০০ ভকতৰ গৈ ভাষণ দিব, খালি আপোনাৰ মাইকটো ভাল লাগে, খালি মাইকটো ভাল লাগে। তাৰ অৰ্থটো মহাপুৰুষ শংকৰদেৱে বুজাই থৈ গৈছে, যে ইমান ধুনীয়াকে বুজাইছে যে সেইসকলে গতি কেতিয়া পাইছিল, যে ইজনে সিজনক নমস্কাৰ কৰিছিল, সিজনে সিজনক নমস্কাৰ। ৬০,০০০ জানো এজন বক্তাক দেখিব পাৰিব? কোনো কাৰণে বক্তাজনক দেখাই পোৱা নাছিল, কিন্তু তেওঁলোকে আপোনাৰ চেইন চিষ্টেম, ইজনে সিজনক সেৱা কৰিছে, সিজনক সেইজনক সেৱা কৰিছে, কৰি কৰি যি সেৱাৰ দ্বাৰা আনন্দ উপলব্ধি কৰিবলৈ সেইসকলক ভাগ কৰি দেখুৱালে, সেইটো ২৮। আৰু যিসকলে সেৱাৰ ৰসটো বুজি নাপালে তেওঁলোকৰ ভাগটো দেখুৱালে ৩২। এইকাৰণে ভাগৱতে ক'ব যে ২৮ সহস্ৰ ঋষি বেদত্ব প্ৰধান। ২৮,০০০ বেদৰ কথাখিনি বুজি পালে, মানে নমস্কাৰ কৰি তেওঁলোকে ফলটো পালে। আৰু তেওঁলোক ৩২,০০০ নমস্কাৰৰ পৰা বিৰত থাকি তেওঁলোকে ভগৱন্তৰ কৃপাৰ পৰা বঞ্চিত হ'ব লগা হ'ল। সেইকাৰণে বাপসকল আই মাতৃসকল যে ভাগৱতলৈ আহিলেই কিন্তু আমাৰ ধৰ্ম হ'ব, মনত ৰাখিব। আজি কোনোবাই যদি মাইকৰ শব্দটো শুনি পেলাই নমস্কাৰ এটা কৈছে, গোসাঁই কৈছে, ধৰ্ম হৈ গৈছে। কিন্তু আমাৰ মহাপুৰুষে সেইটো কেঞ্চেল কৰি দিছে। কি কৈছে? যে ধৰ্মক কৰমক গৌৰৱক চুৰি, যে ধৰ্মত আমি ৫টা মুক্তি পাম: সালৈক্য, সাযুজ্য, সামীপ্য, সাৰূপ্য, বাণ বা নিৰ্বাণ। এই ৫টা মুকুতি ধৰ্ম থাকিব। কিন্তু এতিয়া আমি পৰম ধৰ্ম কৰিব, অৰ্থাৎ ধৰ্মৰ ওপৰলৈ গুচি যাব লাগিব। এইকাৰণে বাপসকল আই মাতৃসকল যে ভাগৱত শুনাটোৱে হ'ল ধৰ্ম আৰু পালন কৰাটোৱে হ'ল মহা ধৰ্ম। সেইকাৰণে আমি যিমান পাৰোঁ নিষ্ঠা সততাৰে পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। পালন কৰিলেহে মহাধৰ্ম, অৰ্থাৎ আমি য'ৰ পৰা আহিছিলোঁ তাত গৈ পেলাই আমি লীন হৈ গুচি যাব পাৰিম। এইটোৱে মহাধৰ্ম। সেইকাৰণে আমি পালন কৰিবলৈ চেষ্টা কৰিব লাগে। যে উদ্যোক্তা কৰ্মকৰ্তাসকলক এটা আমি কথা নকলে অপৰাধ হ'ব যে আজি অসমৰ বহু ঠাইত ভাগৱত হৈ আছে, কিন্তু আলোচনা খুব কম হৈছে। আলোচনা দুই এটা কথা হ'ব লাগে, কাৰণ আমি পোনপটীয়াকৈ কথাখিনি শুনি পেলাই অকণমান সময় ভাল লাগিব, কিন্তু পাছত কথাখিনি পাহৰি যাম। গতিকে আলোচনা যে আপোনালোকে উদ্যোক্তা কৰ্মকৰ্তাসকলে ৰাখিলে, তাৰ বাবে আমি শ্ৰদ্ধা নিবেদন কৰি আমি পৰৱৰ্তী পাঠ কৰিবৰ কাৰণে বাপক অনুৰোধ জনাইছোঁ। আৰু লগতে বাপে মোলৈ মিহি মিহিকৈ চাই থাকিব লাগিব। কৃষ্ণ ব্ৰাহ্মণী নামটো শুনক, ভাল হৈছে। ১৮,০০০ শ্লোকত নামটো উল্লেখ নাই, কিন্তু পুৰাণত আছে। পুৰাণত জন্ম সম্পৰ্কে আছে, কিন্তু ভাগৱতত সেইটো নাই। ক্ষত্ৰিয়ৰ হন্তে ব্ৰাহ্মণ নিত ভৈল জাত, সুত জাতিৰ মোৰ নাম জগতে প্ৰখ্যাত। তেওঁ জন্মৰ ঠিকনাটো তেনেকৈহে ঋষি মুনিসকলক দিছিল, নাম কিন্তু ইয়াত উল্লেখ কৰি থৈ যোৱা নাই। ৰাম আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিয়া হেউলি। ৰাম দিলম দয়াখন আনি বখিবাৰ তৰে, পাদ্যে অৰ্ঘে গন্ধে ধূপে পূজিলা দৰে। ৰাম প্ৰণিপাতে পুছিলা কুশলয়া গমন,
কুশ পিছকিয় থিৰনুহিচিত মহন্তৰ মোহিতো কিনো বিপৰীত ইৰাম কৰিলা বেদৰ নেক শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ এৰাম কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতক ব্যাপিলে তোমাৰ মহাযশ ৰক্ষক ব্ৰহ্মক সাক্ষাৎ তুমি কৰা সমাধিত তথাপি তোমাৰ কেন অসন্তুষ্ট চিত্ত এটা বাপসকল বিষয়বস্তু এইটোৱে যে চাৰিবেদ 14 শাস্ত্ৰ 17 পুৰাণ 18 পুৰাণ লিখা ব্যাসে মানসিক ৰোগত ৰোগাগ্ৰস্ত হৈ হিমালয়ৰ উচ্চ হিমচেঁচা বৰফৰ তলত পৰি থাকিব লগা হ'ল তেতিয়া ভগৱান কৃষ্ণ নাৰদক ক'লে যে দেৱঋষি নাৰদ ইমান এজন অগাধ মুনিৰনো এই অৱস্থা কিয় হ'ল তুমি এবাৰ সুধি আহাগে যোৱা বুলি দেৱঋষি নাৰদ আহি মানে কাহিনীটো আৰম্ভ হৈছে দেৱঋষি নাৰদ আহি ব্যাসৰ ওচৰ পালেহি আৰু ব্যাসক দেখি পেলাই প্ৰশ্ন কৰিলে যে তুমি কোন আৰু তোমাৰ কিয় এনে অৱস্থা হ'ল আৰু তুমি আজিলৈকে কি কৰ্ম কৰিলা কোৱাচোন তেতিয়া ব্যাসে অহংকাৰ ভাৱ আগত ৰাখি তেওঁ নিজৰ পৰিচয়টো দাঙি ধৰিলে কি বুলি মোৰ নাম মহামুনি ব্যাস অকল ব্যাস বুলি কোৱাহেঁতেন কথাটো বেলেগ আছিল কিন্তু তেওঁ বিশেষণ পদৰে সন্মান জনাই নিজকে অকণমান ওপৰত ৰাখিব বিচাৰিলে যে মোৰ নাম হ'ল মহামুনি ব্যাস এতিয়া আপুনি মনত ৰাখিব LP স্কুলৰ ল'ৰা বা ছোৱালীজনীক যদি আমি সুধো যে বোপা তোমাৰ নাম কি তেওঁ ক'ব শ্ৰী আমুক কিন্তু অলপ যদি বয়স হোৱাজনক কওঁ বোলে তোমাৰ নামটো কি তেতিয়া শ্ৰীটো কিন্তু কোনেও নকয় নামটো কিন্তু ক'ব শ্ৰীটো কিন্তু নকয় ঠিক তেনেকৈয়ে ব্যাসক সোধাৰ লগে বোলে মোৰ নাম মহামুনি ব্যাস এনেকে বুলি কোৱাৰ লগে নাৰদৰ প্ৰশ্ন যদি তুমি মহামুনি ব্যাসে হয় তুমি আজিলৈকে কিমানবিলাক কৰ্ম কৰিলা আৰু কি কি শাস্ত্ৰ লিখিলা তুমি তোমাৰ ভাষাৰে মোক অৱগত কৰা সেইটো হ'ল নাৰদৰ প্ৰশ্ন এতিয়া নাৰদক ব্যাসে ক'ব মই আগতীয়াকৈ ক'লে মনটো ভাল নালাগিব যে ব্যাসে উত্তৰ দিব উত্তৰৰ পাছত আমি দুই এটা কথা আলোচনা কৰিম কৃষ্ণ ৰাম শুনি প্ৰতিপাতে ব্যাসে বুলিলা বচন যদি আমি বেদ শুনি ৰাম কহিও কৰিখি মুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন ৰাম হৈও যদি আমি বেদ শাস্ত্ৰটো পাৰ্গত কৰুণিতে ঈশ্বৰৰ প্ৰণাকৰ
তথাপি নুগুছে মোৰ মনে অসন্তোষ নাপাওঁ বিমুখী কিবা কৰি আছো দুখ আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ কুচুহু তোমাতকৈও কাৰণ ইহাৰ। এতিয়া ব্যাসৰ হৈ যোৱা কথাবিলাক নাৰদে অৱগত কৰিলে যে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ মই সমস্ত লিখি পেলাব। এয়া জানো ভগৱন্তৰে বাণী নহয়? এতিয়া নাৰদে বুজাব গৈছে যে হয় সকলোৰে ঈশ্বৰৰ বাণী, কিন্তু মোক এটা প্ৰশ্ন কোৱাচোন, তুমি ভগৱন্তৰ কথাখিনি লিখি দিওঁতে কি বুলি লিখিলা? তেতিয়া নাৰদক ব্যাসে কৈছিল যে 9 বিধ ভকতিৰ কথা মই স্পষ্টকৈ ঘোষণা কৰি দিলোঁ। নাৰদৰ প্ৰশ্ন, 9 বিধ ভকতিৰ কথা লিখিলা সঁচা, কিন্তু শ্ৰেষ্ঠ ভকতি কোনটো তুমি লিখিলা নাই। এতিয়া যদি তুমি লেখা নাই তেনেহ'লে তোমাৰ কিন্তু অকণমান অন্যায় হ'বই, কাৰণ ভোগবাদী মানুহক তুমি যদি ঘোষণা কৰি থৈ নোযোৱা তেনেহ'লে ভক্তি আচৰণ কৰি পেলাই 9 বিধ ভকতি কৰি ভগৱন্ত পোৱাটো সম্ভৱ নহ'ব। সেয়েতো এৰা নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা তুষম জগতে হকে নাশ। কেলৈ? নিৰন্তৰে পশুৰনো আইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। এতিয়া অপৰাধটো বোধ যে তুমি বেদ উপনিষদ লেখা ভুল নাছিল, কিন্তু মানুহবিলাকক ভক্তি ধৰ্ম কোনটো কৰিবলৈ নিদি তুমি হিংসাক প্ৰাধান্য দি ধৰ্ম বুলি হিংসাক কৰিলা। তেতিয়া নাৰদৰ ব্যাসৰ প্ৰশ্ন কি মই বেদৰ কথা নাজানো নেকি? তেতিয়া নাৰদে কৈছে ধৰ্ম বুলি কৰাই নাহা গৰিহিত কৰ্ম, নাজানিলা ব্যাস তুমি বেদৰ তত্ত্ব সুমৰ্ম। যে তুমি ধৰ্ম বুলিয়ে প্ৰচাৰ কৰিলা, কিন্তু তুমি হিংসাটো প্ৰাধান্য দিলা। গতিকে ভোগবাদী মানুহে ধৰ্মটো পাছলৈ থৈ হিংসাটো প্ৰাধান্য দি তোমাৰ কথা মতে কৰাৰ কাৰণে তাৰ অপৰাধটো তোমাৰ গাতো লাগি গ'ল। সেইকাৰণে বাপ বান্ধৱ আহিমাতৃসকল, আপোনালোকে পাৰিলে পৰামৰ্শ শুদ্ধকে দিবলৈ চাব, কিন্তু অশুদ্ধ পৰামৰ্শ যদি জীৱক অসৎ পথে পৰিচালিত কৰে, ব্যাসৰ অৱস্থা আমাৰ অৱস্থাৰ মাজত কিন্তু পাৰ্থক্য নাথাকিব। সেইকাৰণে যদি পাৰে শুদ্ধ কথা ক'ব, আৰু যদি নোৱাৰে আপুনি আপোনাৰ মতটো প্ৰকাশ কৰি পেলাই এখন সমাজক বিপথে পৰিচালিত হোৱাটো কৰাৰ অধিকাৰ আমাৰ দিয়া নাই। সেইকাৰণে এতিয়া নাৰদে বুজাই দিছে যে ধৰ্ম বুলি তুমি যিমানবিলাক কৰ্ম কৰিলা, ধৰ্ম বুলি কৰাই নাহা গৰিহিত কৰ্ম, নাজানিলা ব্যাস তুমি বেদৰ তত্ত্ব মৰ্ম। হেৰা গৰিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিলে সমৰি। স্বভাৱে লম পতবী হয় অতয় অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে সংসা। ই কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ।
যদি জ্ঞানী গণে আক কৰে নিবাৰণ আৰু তাৰ বাক্য কণা মানে একোজন এৰাম বোলৈ উপলম্ভা কৰি বচন খণ্ডিত আশাত আওনাতে অধিক ভৈলে এহেতে পণ্ডিত ব্যাসতকৈ হ'ব লাগে দেই শব্দটো আচলতে ব্যাসতকৈ হ'ব লাগে হেৰা প্ৰকৃতি কৰিলা তুমি আনহে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক এৰামে খিজিলে তোমাৰ ঋষি পৰম নাই নাহি সুখ চিত তব সেই অভিপ্ৰায় এতিয়া আমাক বুজাইছে যে আমি ধৰ্ম গ্ৰহণ কৰোঁতে বা কিবা এটা বস্তু গ্ৰহণ কৰাৰ আগত আমাৰ গুৰু লাগিবই ব্যাসে কিন্তু কোনো কাৰণত আৰু গুৰুক মান্যতা কৰা নাছিল তেওঁ যি মন যায় তাকে লিখি দিছিল যদিও ঈশ্বৰৰ মুখত বুজাইছে যে আমি কিবা এটা ভাল কৰ্ম কৰিবলৈ হ'লেও বা কিবা এটা অপকৰ্ম কৰিবলৈ হ'লেও কিন্তু আমাক এজন গুৰু লাগিবই গুৰু আমাক প্ৰয়োজন আছে গতিকে ব্যাসে এই সময়লৈকে যিমানবিলাক উপনিষদৰ পৰা ধৰি পুৰাণ লিখিলে ইয়াত কিন্তু তেওঁ গুৰুক কাকো মান্যতা কৰা নাছিল এইকাৰণে বেকাকে আহি পেলাই এতিয়া নাৰদ হল ব্যাসৰ গুৰু হেৰা গুৰু নাহি লোক দেখি কৰে মক কৰয় কুঞ্জৰৰ যেন স্নান তাৰ সেহি নয় এদিন এখন জিলালৈ গৈছিলো ভকতজনে আপোনাৰ শৰাই অৰ্চন কৰিবলৈ আমাৰো ভাগ্য বৰ ভাল আছিল তেওঁ কাষতে বহিব দিলে তেওঁ অৰ্চন কৰিলে সকলো তেতিয়া বোলো প্ৰভু আপুনি মোক একদম অনুষ্ঠানৰ শেষত অকণমান লগ কৰিবচোন তাৰপৰা মোক তেওঁ ভাবে মোক কিয় ইমান গুৰুত্ব দিছে তেতিয়া মই সুধিলো বাবা আপুনি শৰাই অৰ্চন কৰাটো খুব ভাল হৈছে কিন্তু অকণমান পদ্ধতিটো ভুল হৈছে এতিয়া আপুনি কওকচোন আপোনাৰ গুৰু কোন বোলে সমাজত কৰা দেখিছো দেখি পেলাই মই লাহেকে আগবাঢ়ি গৈছিলো চাকে তেনেকুৱা মানুহ আমাৰ আছে সমাজত দেখিলে কোনোবাই আগবঢ়োৱা আগ পাছ নুবুজি পেলাই চিধাই গৈ পেলাই গুৰু আসনত আপোনাৰ প্ৰসাদ অৰ্চন কৰিছে আপোনাৰ পদ্ধতি যদি শুদ্ধ নহয় মই যাৰ যেনেকুৱা নিয়ম সেইটোৱে ক'ব পদ্ধতি যদি আমাৰ শুদ্ধ নহয় আমাৰ দ্ৰব্য কেতিয়াও ভগৱন্তই গ্ৰহণ নকৰে সেইকাৰণে লোকক দেখি কৰ্মক কৰে যিটো জন কুঞ্জৰ তাৰ স্নানত সেই মতে স্নান অৰ্থাৎ যেনেকৈ হাতীয়ে গা ধোৱা গুৰু নোহোৱা বিদ্যাৰ মাজত এটা গুণগতভাৱে পাৰ্থক্য আছে এনে আমি বুজিলো নাৰদে আহি পেলাই ব্যাসৰ বেমাৰকেইটাৰ কথা ধৰিলেহি যে তুমি যিমানবিলাক ধৰ্ম বুলি গ্ৰন্থ তৈয়াৰ কৰিলা এইবিলাকত তুমি প্ৰাধান্য দিলা কেৱল অধৰ্ম হিংসাকে প্ৰাধান্য দিলা গতিকে সেই হেতু সিদিল তোমাৰ পৰম অন্যায় যে তোমাৰ অন্যায়ৰ কাৰণটো মই বুজি পালো তেতিয়া ব্যাসতো অলপ নহয় ব্যাসেও প্ৰতিবাদ কৰিছে নাৰদক যিকি নবিধ ভগৱতী কি ভগৱন্ত নাছিল নেকি তেতিয়া ভগৱন্তৰ একনিষ্ঠ অৱতাৰী পুৰুষ মাধৱ ভাইয়ে নাৰদে কৈছিল মই নবিধ ভগৱতীৰ মাধৱৰ নহয় বুলি কোৱা নাই এৰাম নৱবিধ ভগৱতী যদ্যপি মাধৱৰ শ্ৰৱণ কীৰ্তন আতি অতি শ্ৰেষ্ঠতৰ যে নবিধ ভগৱতী মই নহয় বুলি কোৱা নাই কিন্তু শ্ৰেষ্ঠ ভগৱতী শ্ৰৱণ আৰু কীৰ্তন তেতিয়া ব্যাসৰ আৰু এইকেইটা নহ'ব নেকি তেতিয়াহে নাৰদে কৈছিল অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত তুষ্ট হুন্ত দেৱ হৰি আজি যদি এই নামঘৰত আমাৰ 7 বিধ ভগৱতী কৰিছে ধৰক অৰ্চন কৰিছে বন্দন কৰিছে সকিত্ব কৰিছে
আত্মনিৰ্মাণ কৰিছে, পদক্ষেপণ কৰিছে, চব কৰিলে, কিন্তু ভগৱন্তই কৈছে মই সাতবিধ ভকতিত সন্তুষ্ট নহওঁ। কেতিয়া? যেতিয়ালৈকে মোৰ শ্ৰৱণ কীৰ্তন নকৰে। এই কথা শুনি আপোনাৰ অৰ্জুনে প্ৰতিবাদ কৰিছে, কিয় আপোনাৰ শ্ৰৱণ কীৰ্তন ইমান প্ৰাধান্য দিয়ে? তেতিয়া ভগৱন্তই হাঁহি মাৰি উত্তৰ দিছে যে জড়িত নাম তৈতে কৃষ্ণ, মোৰ নাম যোনে লয় মই তালৈকে যাম, জানা নিষ্ঠ কৰি নামৰ পাশক নাচা অন্ত দিব হৰি। গতিকে সাতবিধ ভকতি আমি কৰিব পাৰিম, কিন্তু শ্ৰৱণ আৰু কীৰ্তনক যদি বাদ দি কৰা হয় আমি ভগৱন্তৰ কৃপা লাভ কৰাটো সহজ কথা নহ'ব। সেইকাৰণে নাৰদে ব্যাস কৈছে যে নৱবিধ ভকতি যদ্যপি মাধৱৰ, শ্ৰৱণ কীৰ্তন আতি অতি শ্ৰেষ্ঠতৰ, অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত তুষ্ট হুন্ত দিব হৰি। আমাক বুজাই থৈ গৈছে যে তোমালোকে কলি যুগৰ জীৱশ্ৰেষ্ঠ মানৱে সাতবিধ ভকতি নকৰি এবিধ আৰু দুবিধতে সাতবিধ অন্তৰ্নিহিত হৈ থাকিব। এতিয়া মই কথাখিনি কম, উপলব্ধি কিন্তু আপোনালোকৰ হ'ব লাগিব যে আমাৰ 9বিধ ভকতি হৈছে নাই চাবচোন দেই। আমাৰ মহাপুৰুষ শংকৰদেৱে ইমান গভীৰ অধ্যয়ন কৰিছিল যে কলি যুগৰ মানুহৰ সময়ৰ বৰ অভাৱ হ'ব। এই অভাৱনীয় সময়তে 9বিধ ভকতি কিন্তু পৰোক্ষভাৱে কৰিবই লাগিব। 9বিধ ভকতি আপুনি ইচ্ছাকৃতভাৱে নকৰিলেও আপোনাৰ অনিচ্ছাকৃতভাৱে আপুনি 9বিধ ভকতি কৰিব পাৰে। প্ৰথমটো চাব, ও বিষ্ণু ভকতক দেখি কৰে নমস্কাৰ। আপুনি যদি ভকতক দেখি পেলাই হৃদয়ৰ পৰা অনুভৱ কৰি নমস্কাৰ এটা কৰিলে, দহে কোটি কোটি পাপ জানিবা তাহাৰ। আপুনি ভকতক নমস্কাৰ কৰাৰ লগে লগে আপোনাৰ অৰ্চনো হ'ল, বন্দনো হ'ল, সকলো হৈ গ'ল। ভকত সেৱাটোৱে হ'ল কলি যুগৰ শ্ৰেষ্ঠ সেৱা। শ্ৰেষ্ঠ সেৱাক যদি আমি মান্যতা কৰোঁ তেনেহ'লে আমাৰ 3টা সেৱা ভকত সেৱা কৰাৰ লগে লগে হৈ যায়। তাৰ 4 নম্বৰ সেৱাটো চাব আপুনি। একদম প্ৰমাণ কৰিবৰ কাৰণে কথাবিলাক কৈ আছো আমি। এতিয়া ইফালেও 10জন 20জন বহি আছে, ইফালেও 20জন বহি আছে। তাৰ ভিতৰত আপুনি যিজনক অতি ভাল পায় তেওঁক আকৌ কি বুলি ক'ব? কৃষ্ণদেৱ বুলি ক'ব। আপুনি যিজনক অতি ভাল পায়, অতি ভাল পোৱাজনক আপুনি কৃষ্ণ বুলি ক'বলৈ মন যাব। সেইটো হ'ল আত্মনিবেদন। আৰু যদি কোনোবা এজন অতি ভাল পায়, ভকতি চকতি বুজি নাপায়, বাহিৰলৈ গ'ল যেনিবা কিবা কাৰণত, এইফালৰ জনে ক'ব সি গ'ল বাহিৰত মৰিলা, সেইটো হ'ল সখীত্ববাদ। লাগিলে বাহিৰলৈ যাবলৈ গৈ হওক বা নাযাওক, কিন্তু মনটোৱে যদি মানুহজনক ভাল পায় তেনেহ'লে তেওঁ লগতে যাবলৈ চেষ্টা কৰে। এনেকৈ এটা অনুষ্ঠানত আৰম্ভৰ পৰা শেষলৈকে আমাৰ 9বিধ ভকতি হৈ থাকে। আৰু আমাৰ এই অনুষ্ঠানৰ পৰা যোৱাৰ পদ্ধতি আছে দেই। এখন যেনেকৈ মিটিঙৰ পৰা যাওঁতে সভাপতি কৈ পেলাই যাব লাগে,